ওম শান্তি। আজি 29 জানুৱাৰী 2025 সাগৰ মুৰলীৰ পৰা কাহিনী। সাগৰত বসবাস কৰা কিছুমান মাছে এবাৰ পানীৰ ওপৰ ভাগলৈ উঠি আহি মাটিৰ জগতখন হেঁপাহবলৈ চাবলৈ সিদ্ধান্ত ল'লে। কথামতেই কাম। মাছবোৰে জাকে জাকে ওপৰলৈ উঠি আহি জগতখন জুমি জুমি চাবলৈ মত্ত হ'ল। পিছে জগতৰ অৱস্থা দেখি মাছবোৰৰ হাহাকাৰ লাগিল। চাৰিওপিনে লেতেৰা আৱৰ্জনা, মানুহ নামৰ প্ৰাণীবোৰৰ কৰ্কক পানী আৰু প্ৰদূষণৰ পয়োভৰ দেখি মাছবোৰে লৰালৰিকৈ পানীৰ তলত পুনৰ সোমাই পৰিল। মাছবোৰে ভাবিবলৈ ধৰিলে যে মানুহৰ এই জগতখনৰ তুলনাত দেৱী দেৱতাসকলৰ জগতখন কিমান যে সুন্দৰ আছিল। মানুহৰ জগতখনত আজি চাৰিওপিনে দণ্ড খৰিয়াল, হাই উৰুমি আৰু অশান্তিৰ উপদ্ৰৱ। কিন্তু দেৱী দেৱতাসকলৰ জগতখন ক্ষীৰসাগৰ সদৃশ আছিল। চাৰিওপিনে আছিল সুখ, শান্তি আৰু আনন্দৰ আভাস। ক্ষীৰসাগৰৰ বাসিন্দা দেৱী দেৱতাসকল আছিল সম্পূৰ্ণ পবিত্ৰ, আৰু আজিৰ জগতৰ বাসিন্দাসকলৰ মাজত পবিত্ৰতাৰ নাম গোন্ধই নাই। মাছবোৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে মানুহবোৰৰ মাজত পবিত্ৰতা বিৰাজমান হওক আৰু দৈৱী ৰাজ্যৰ আগমন হওক। এই কাহিনীটোৰ পৰা নীতি শিক্ষাটো হ'ল, আমি নিজে পবিত্ৰ হৈ আনকো পবিত্ৰতাৰ পথ দেখুৱাব পাৰিলে জগতখন সুন্দৰ হ'ব। ওম শান্তি।